এবুৰি সমস্যাৰে জৰ্জৰিত তিতাবৰ ৰেলৱে ষ্টেচনৰ দ্বিতীয়টো প্লেটফৰ্মলৈ যোৱাৰ কোনো বিশেষ ব্যৱস্থা নথকাত সমস্যাৰ সন্মুখীন হৈ আহিছে যাত্ৰীসকল। আজি পৰ্যন্ত ষ্টেচনটোত ফুটব্ৰিজো নিৰ্মাণ নকৰিলে ৰেল বিভাগে, যাৰ ফলত বিপদসংকুলভাৱে চিৰি অতিক্ৰম কৰি ৰেলত উঠিবলগীয়া হয় যাত্ৰীসকল। সমান্তৰালভাৱে ৰেল ষ্টেচনটোত যাত্ৰীসকলৰ বাবে নাই পৰ্যাপ্ত সা-সুবিধা। খোৱা পানী, শৌচাগাৰ অথবা প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা নথকাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰীসকলে। ব্ৰিটিছৰ আমোলতে নিৰ্মাণ হোৱা এই ৰেলৱে ষ্টেচনটোৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰেল বিভাগক দাবী তুলি আহিছে যাত্ৰীসকলে। ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা ষ্টেচনটো হ'ল তিতাবৰ ষ্টেচন। এই ষ্টেচনটো ইতিমধ্যে আপোনালোকে যে চাব যায় ইয়াৰ কদৰ্য ৰূপ আৰু ইয়াত যিসমূহ অসুবিধা, এই অসুবিধা দেখিলে আমাৰ তিতাবৰীয়াবাসী হিচাপে দুখ লাগে। আপুনি চাওক, ইয়াত আপোনাৰ যাত্ৰীসকলৰ বাবে এটুপি বিশুদ্ধ খোৱা পানী নাই, যাত্ৰীসকলৰ এটি ভাল জিৰণি চৰা নাই, যাত্ৰীসকলে প্ৰস্ৰাৱ বা পায়খানা কৰিব পৰা তেওঁলোকৰ সুব্যৱস্থা নাই, ব্যৱস্থাই নাই। এই ক্ষেত্ৰত কিন্তু আমি বহুবাৰ এই ক্ষেত্ৰত আমি তেখেতসকলক অৱগত কৰি আহিছোঁ। ঘণ্টাজোৰা তেখেতৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু তেখেতকে তিতাবৰ ষ্টেচনটোৰ যিসমূহ অসুবিধা, এই অসুবিধাসমূহ কিন্তু আঙুলিয়াই দিছিল আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে অসুবিধাসমূহ তেখেতে খুব সোনকালে সুবিধালৈ পৰিণত কৰিব। কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি কিন্তু তেখেতে আখৰে পালন কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত কিন্তু আমি তিতাবৰীয়া ৰাইজ হিচাপে আমি খুব দুখ পাইছোঁ